জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। বকুৰ ত্ৰিলোচনত একাংশ ভূমাফিয়াৰ সন্ত্ৰাস। প্ৰতিনিশা অবৈধভাৱে চলোৱা খননত অতিষ্ঠ স্থানীয় ৰাইজ। নিশা ত্ৰিলোচন উজানপাৰাত স্থানীয় ৰাইজে জব্দ কৰিলে অবৈধ মাটি খননত ব্যৱহৃত এখন ফকলেণ্ড। মাটি খননত জড়িত ভূমাফিয়া নুৰ ইছলামৰ স্থানীয় ৰাইজক ভাবুকি অশ্ৰব্য ভাষাৰে কৰিলে গালিগালাজ। ৰাজহুৱা পথো খান্দি পেলালে ভূমাফিয়াই। ক্ষোভিত ৰাইজে জব্দকৃত ফকলেণ্ড বাহনসহ চালকক চমজালে বকু বন বিভাগক। আৰু ইয়াকে লৈ অঞ্চলজুৰি তীব্ৰ উত্তেজনা। বকুৰ পৰা হেক্টৰ স্বৰ্গীৰ ৰিপৰ্ট, অৰুণোদয় অসম। মানে ফকলেণ্ডখনে যোৱাকালিও মাটি কাটি আছে, আমাৰ ৰাজ্যৰ মাটি। কিবা ৰাস্তা হয় আমাৰ ত্ৰিলোচন উজানপাৰা অহা যোৱা ৰাস্তা, মানে বিভিন্ন অঞ্চলৰ মানুহ আছে। তামোলদিৰ মানুহখিনিও সেইপিনে অহা যোৱা কৰে। সিহঁতে ৰাতি কাটিছিলে, কিন্তু ৰাতি আমি গম নাপালোঁ। আজি ঠিক 8টা বজাৰ পৰা আৰু কাটিব আৰম্ভ কৰিছে। তেতিয়া আমি যাই ধৰিলোঁ। ধৰাৰ পিছত ড্ৰাইভাৰজনে কৈছে নুৰ ইছলামে বোলে মাটিটো কাটিব দিছিলে। ক'ত ক'ত তেখেতৰ? নুৰ ইছলাম পৈৰাঙাত ঘৰ। মানে তেওঁ আনিছিল নেকি? নুৰ ইছলামে আনিছে, ড্ৰাইভাৰজনে কৈছে নুৰ ইছলামে আনিছে বোলে। তাৰপিছত নুৰ ইছলামক আমি কওঁতে আমাক গালি গালাজ মাৰিছে। মানে সিহঁতে কৈছে বাপাৰ মাটি কাটা নাই, চৰকাৰৰ মাটি কাটিছে। আপোনালোকে কি ৰাস্তাটো কাটিব মানা কৰিছিল? ৰাস্তাটো কাটিব আমি মানা কৰিছিলোঁ। তেতিয়া মানা কৰোঁতে আপোনালোক কি বেয়াকৈ গালি মাৰিছে। সি কৈছে বাপেৰ সম্পত্তি নেকি আমি কাটিমে, চৰকাৰৰ সম্পত্তিহে কাটি আছোঁ, চৰকাৰে কৰিব আমাক যি কৰে। তেতিয়া আমি উপায় নাপাই ফৰেষ্টক গতাই দিলোঁ আৰু গাড়ীখন। লাষ্ট টাইমত কৈ দিলে আৰু আমাক চাই ল'ব আৰু পৈৰাঙাৰ গাঁৱৰ মাজেদি গ'লে নুৰ ইছলামে এনেকৈ দম দিছে আৰু আমাক। আৰক্ষীক জনোৱা নাই আপোনালোকে? নাই আৰক্ষীক জনাই যিটো ফৰেষ্টত জনালোঁ আৰু। আপোনালোকক গালি গালাজ যে পাৰিলে তেনেকৈ যে ভাবুকি দিলে সেইটোক লৈ আৰক্ষীক জনোৱা নাই? আমি জনোৱা হোৱা নাই এতিয়ালৈকে, ইয়াতে ব্যস্ত হৈ থাকিলোঁ যেতিয়া। ফকলেণ্ডখন তো আব্দুল মালিকৰ। হা? আব্দুল মালিক ক'ত ঘৰ আব্দুল মালিকৰ? বৰপেটাত। বৰপেটাত। আপোনাৰ নাম? আছাদুল ইছলাম। ক'ত মাটি কাটি আছিল ইয়াত? নদীৰ ঘৰত। নদীৰ পাৰত। পাৰ্মিশ্যন আছে? আমিতো নাজানো ইমানখিনি। আপুনি কি গাড়ী চলাই আপুনি পাৰ্মিশ্যন নাই নেকি আপোনাৰ? এইটো মালিকে মোক কৈছে এই কাম কৰিব, সেই লৈ যাব, কাম কৰি দিলে হ'ল। কোন মালিক? গাড়ী মালিকে। গাড়ী মালিক নুৰ ইছলাম কোন? নুৰ ইছলাম ৰাইজে কৈ আছে নুৰ ইছলাম বুলি কোনোবাই বোলে ভাবুকি দিছে ইয়াতে। নুৰ ইছলামে কামটো কৰি আছে। আপুনি নুৰ ইছলামক চিনি পায়নে? এনে চিনি নাপাওঁ, খালি দেখাতটো চিনি পাওঁ। কিমান দিন ধৰি কাটি আছে? তাৰ কাম আজি কৰিছোঁ মই। চৰকাৰী মাটি কাটি আছিল বোলে? মই পিছতহে গম পালোঁ চৰকাৰী মাটি বুলি এইটো। গম পোৱাৰ পাছত বন্ধ কৰিছিল নে আপুনি? বন্ধ কৰি দিছোঁ। বন্ধ কৰা নাই, আমি ৰাইজেতো আপোনাক বন্ধ কৰা নাই বুলি কৈছে, আপুনি বোলে কাটি আছিল মাটি। নাই, ৰাজ্যত যোৱাৰ মই বন্ধ কৰি দিছোঁ। পিছত ৰাইজ যাই কিনে মোক ইয়াতে গাড়ীটো লৈ আহিছে। তাৰপৰা কিয় কাটিলে আপুনি চৰকাৰী মাটি? মইতো নাজানো। আপুনি নজনাকৈ কিয় কাটিলে নদীৰ মাটি? মোক আৰু কাটাৰ কাৰণে দিছে, সেইকাৰণে। হা? মোক কাটাৰ দিছে, সেইকাৰণে মই কাটি দিলোঁ। আপুনি চৰকাৰী মাটি কিয় কাটিলে? মোক তো আগত জনোৱা নাই চৰকাৰী মাটি বুলি। আপুনি কোনো আপোনাৰতো কাগজ নাই, পাৰ্মিশ্যনটো নাই আপোনাৰ মাটি কাটাৰ? নাই। এতিয়া কি ভাবিছে আপুনি? ছাৰ মই কি ভাবিম? ৰাইজক আপুনিও গালি পাৰিছে নেকি? নাই, একো কোৱা নাই। এতিয়া ফৰেষ্টক দিলে গাড়ীখন, এতিয়া মালিকক যোগাযোগ কৰিছে নাই আপুনি? যোগাযোগ কৰিছিলোঁ, আহিব দিছিলোঁ, সেই বুলি কৈ আছে আহিম দিছোঁ মানে নালাগে। আৰু নুৰ ইছলাম? নুৰ ইছলামৰ মোৰ লগত যোগাযোগ নাই। আপুনি শুনিছিল নে ৰাইজক গালি পৰাটো, নুৰ ইছলামে গাড়ী পৰাটো? নাই, মই তেতিয়া মেচিনটো লৈ আহিলে ৰাজি মানুহ, মই মিচিঙতে আছিলোঁ। সিহঁতৰ লগত হাল্লা হৈছে, কিন্তু মই ইমান শুনা নাই। আপোনাৰ ঘৰ? বৰপেটা। ঘৰ বৰপেটা। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি, ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি, ডিপ্ল'মা ইন অপাৰেশ্যন থিয়েটাৰ টেকনলজি, ডিপ্ল'মা ইন ICU টেকনলজি, ডিপ্ল'মা ইন নাৰ্ছিং এছিষ্টেণ্ট আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত, গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।